নমস্কাৰ সকলোকে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এটা ভাল খবৰ দিব ওলাইছো যে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনতা ভৱনত হৈ যোৱা এটা অনুষ্ঠানত জইন ভেঞ্চাৰ চুক্তি স্বাক্ষৰ কৰি এটা ডাঙৰ ঘোষণা কৰিছে যে সিটি গ্যাস ডিস্ট্ৰিবিউচনৰ জৰিয়তে অসমৰ প্ৰতিজন মানুহৰ ঘৰে ঘৰে পাইপৰ জৰিয়তে কেনেকৈ গ্যাস ডিস্ট্ৰিবিউচন কৰিব এই পাইপৰ জৰিয়তে কেনেকৈ গ্যাস বিতৰণ কৰিব এই সকলোবোৰ কথা আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব মুখ্যমন্ত্ৰী নিজে ঘোষণা কৰিছে গতিকে আপোনালোকে এই সকলোখিনি কথা জনাৰ আগতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ বাবে আজি এটা গৌৰৱৰ দিন যে অসমৰ উদ্যোগীকৰণক আৰু একখুব আগুৱাই লৈ গৈ আজি অইল ইণ্ডিয়া লিমিটেড আৰু অসম গেছ কোম্পানী লিমিটেডে এটা নতুন জইন্ট ভেঞ্চাৰ কোম্পানী নিৰ্মাণ কৰিব এই কোম্পানীয়ে প্ৰথম অৱস্থাত 500 কোটি টকা শেয়াৰ কেপিটেলেৰে আগবাঢ়িব য'ত 51% অংশীদাৰিত্ব অসম গেছ কোম্পানী থাকিব আৰু অইল ইণ্ডিয়া লিমিটেডে 49% অংশীদাৰিত্ব গ্ৰহণ কৰিব এই কোম্পানীটোৰ প্ৰধান লক্ষ্য হ'ব সিটি গ্যাস ডিস্ট্রিবিউশন অর্থাৎ মানুহৰ ঘৰত এলপিজিৰ পৰিৱৰ্তে আমি পাইপলাইনেৰে গ্যাস লৈ যাব খুজিছো যাতে আমি গ্যাসৰ বাবে এলপিজি বটলিঙৰ ওপৰত নিৰ্ভৰশীল নহয় এই সিটি গ্যাস ডিস্ট্ৰিবিউচনৰ জৰিয়তে লখিমপুৰ ধেমাজি দৰং ওদালগুৰি শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিত আমি সিটি গ্যাস ডিস্ট্রিবিউশন নেটওয়ার্ক বনাব পাৰো এই কোম্পানীটোৱে বিট কৰি ত্ৰিপুৰাৰো প্ৰায় অৰ্ধেক সংখ্যক স্থানত সিটি গ্যাস ডিস্ট্রিবিউশনৰ কাম লব সক্ষম হৈছে কেইদিনমান আগতে আমাৰ সৰুপথাৰ সাব ডিভিজনত আমাৰ যি গ্যাস আছে সেই গ্যাস আমি নুমলীগড়লৈকে লৈ অহাৰ বাবেও প্ৰায় 200 কোটি টকাৰ এটা গ্যাস পাইপলাইন আমি উদ্বোধন কৰিবলৈ সক্ষম হৈছিলোঁ ভাৰত চৰকাৰে গ্যাস বেজ ইকোসিস্টেম অৰ্থাৎ ফসিল ফুয়েল আদিৰ পৰিৱৰ্তে লাহে লাহে গ্ৰীণ এনাৰ্জিলৈ যোৱাৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাত আজি অইল ইণ্ডিয়া আৰু আসাম গ্যাস কোম্পানীয়ে একেলগে কাম কৰাৰ বাবে আগবাঢ়ি আহিছে আজিৰ এই মুহূৰ্তত মই আসাম গ্যাস কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া ডাঙৰীয়া আৰু অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ শ্ৰী ৰথ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আমি সকলোৱে জানো যে আসাম গ্যাস কোম্পানী অসম চৰকাৰৰ এটা এক প্ৰকাৰ ক'ব গ'লে আমি লাভ কৰি থকা এটা প্ৰতিষ্ঠান এই গ্যাস কোম্পানীৰ জৰিয়তে আজি আমি সিটি গ্যাস ডিস্ট্রিবিউশনৰ দৰে প্ৰচেষ্টা হাতত লৈ আমি আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হলো অইল ইণ্ডিয়া লিমিটেড বা পেট্ৰলিয়াম সেক্টৰটো যোৱা বছৰ আমাৰ কাৰণে এটা সুন্দৰ বৰ্ষ আছিল যোৱা বছৰ অইল ইণ্ডিয়াই অসমৰ পৰা 3.18 মিলিয়ন মেট্ৰিক টন খাৰুৱা তেল সংগ্ৰহ কৰিব পাৰিছে যি যোৱা 4 বছৰত আটাইতকৈ বেছি ঠিক সেই ধৰণে অইল ইণ্ডিয়া লিমিটেডে যোৱা বছৰ গ্যাস আমি আহৰণ কৰি বা গ্যাস আহৰণ কৰাৰ ক্ষেত্ৰত নিজৰ গোটেই লাইফ সাইকেলটোৰ ভিতৰতে আটাইতকৈ হাইয়েষ্ট গ্যাস এক্সপ্লোৰেশনৰ ৰেকৰ্ড এইবাৰ তেওঁলোকে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে